অভয়ে মাত লগালে, সেইদিনা যদি তুমি মোৰ কথা মানি মোৰ বন্ধুবোৰক সুখী কৰিলাহেঁতেন তেতিয়াহ'লে আজি এই অৱস্থা নহ'লহেঁতেন। তেনে সময়তে বেলটো বাজি উঠিল। মই গৈ দুৱাৰখন খুলি দিওঁ। সন্মুখত এটা ধুনীয়া ডেকা ল'ৰা। মই সুধিলোঁ, কাক বিচাৰিছে? মোৰ কথা শুনি ল'ৰাটোৱে ধেমালিৰ সুৰতেই ক'লে, তোমাক। মই আচৰিত হৈ তালৈ চালোঁ। মই অবাক লাগি তাক চাই থকা দেখি সি সুধিলে, মই বাৰু হাবিৰ কিবা জন্তু নেকি? এনেকৈ চাই আছা যে? মই একো নামাতি আহক বুলি কৈ সোমাই আহোঁ ড্ৰয়িং ৰুমলৈ। কোন আহিছেনো চাবৰ বাবে খুৰী আমাৰ ওচৰ পায়হি। আৰে বাবা, তই পালিহি? খুৰীয়ে মোক চাহ বনাবলৈ কয় আমাৰ আটাইকেইটাৰ বাবে। মই চাহ বনাই আছিলোঁ, তেনেতে খুৰী আহি ক'লে, মোৰ একমাত্ৰ ল'ৰা সি আমেৰিকাত থাকে। সি অহা এমাহ হ'বৰ হ'ল। কিবা কামত দিল্লীলৈ গৈছিল। মই তোক চিনাকি কৰাই দিওঁ আহ। মই চাহ 3 কাপ বনাই এখোজ দুখোজ কৰি খুৰীৰ পিছে পিছে ল'ৰাটো থকা ৰুমটোলৈ যাব ধৰিলোঁ। খুৰীয়ে মোক পৰিচয় কৰাই দি ক'লে, ই মোৰ ল'ৰা প্ৰবাল আৰু এই শেৱালি আমাৰ নম্ৰতাৰ লগৰ। সেইদিনা ৰাতি মই শুবৰ বাবে বিচনা ঠিক ঠাক কৰি আছিলোঁ। তেনেকুৱাতে মই অনুভৱ কৰিলোঁ মোক যেন কোনোবাই চাই আছে। মই ৰুমৰ লাইটটো অফ কৰি দি দুৱাৰখন খুলি দিওঁ। সন্মুখত প্ৰবাল থিয় হৈ আছে। মই লাহেকৈ লাইটটো জ্বলাই দিওঁ আৰু সুধোঁ, কি হ'ল আপুনি যে ইয়াত? তেতিয়া সি ক'লে, মই মাৰ মুখৰ পৰা তোমাৰ কথাবোৰ জানিব পাৰিছোঁ। বহুত সাহসী ছোৱালী তুমি। মই একো কোৱা নাছিলোঁ। কথাবোৰ ভাবিলে মোৰ দুচকুৱে চকু দুপৈ আহে। প্ৰবালে মোৰ চকুৰ পানীবোৰ মচি দি কৈছিল, চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। মই তাৰ ওচৰৰ পৰা নিজকে বন্ধু-বান্ধৱীসকল, এই কাহিনীটো সম্পূৰ্ণকৈ জানিবৰ বাবে তলত কাহিনীটো লগাই দিছোঁ। তাত ক্লিক কৰি সবিশেষ কাহিনীটোৰ বিষয়ে জানিব পাৰিব। ধন্যবাদ।